নমস্কাৰ। ৰাতি এটা নিউজ চালোঁ একচুৱেলি পংকজ পাঠক ডাঙৰীয়াৰ। তেওঁ কাণত ধৰি পেলাই ক্ষমা খুজি আছে, কাৰোবাৰ ভৰি চুৱাই পেলাই ক্ষমা খুজি একচুৱেলি মৰেল পুলিচগিৰি কৰি আছে কিছুমানে। তো তাৰ ওপৰত অকণমান কথা পাতিম। এইটো একচুৱেলি একদম প্ৰি প্লেণ্ড হয়, কাৰণ কিয় মই তেওঁৰ লাইফটো চালোঁ ৰাতি। অকণ বেয়া লাগিছে, তেওঁ লাষ্টত কান্দি দিছে। এইটো একচুৱেলি আমাৰ অসমীয়া জাতিটো এনেই কেঁকোৰা জাতি। তো কোনোবাই যদি কিবা এটা ভাল কাম কৰি আছে, তেওঁ কেনেকৈ নমাব পাৰি, কেনেকৈ তাইক ধ্বংস কৰিব পাৰি, সেইটোৰ ওপৰত মানুহে চিন্তা কৰে। ইয়াৰ ওপৰত বহুত টকশ্বো হৈ গৈছে, ডক্টৰবিলাকেও কথা পাতি আছে। কাৰণ কিয় পংকজ পাঠকে এটা আয়ুৰ্বেদিক দিহা দিয়ে, যাৰ ফলত ডক্টৰবিলাকৰ একচুৱেলি বজাৰখন কমি গৈছে। তো সেইটো কাৰণে অকণমান চাগে এইটো প্ৰি প্লেনিং কৰা হৈছে, বা পংকজ পাঠক কোনোবা বেয়া পোৱা মানুহ মানে কেইবাটাও লগ হৈছে, কেইবাটাও সংস্থা লগ হৈছে, লগ হৈ পেলাই এইটো কাম একচুৱেলি কৰিছে। আৰু এইটো একদম ফুল্লি প্ৰি প্লেণ্ড হয়। আৰু তেওঁতো মাজতে ফেচবুক পোষ্ট দিছিলে বোলে মোক হত্যা কৰা হ'ব, হত্যা কৰি পেলাই আত্মহত্যাৰ নাম দিয়া হ'ব, কিন্তু তেওঁ কৈছে তেওঁ আত্মহত্যা নকৰে। তো তেওঁ ভাল কাম কৰি আছে, তো সেইকাৰণে মানুহবিলাকে অকণমান জ্বলিছে, বা কাৰোবাৰ বজাৰ বন্ধ হৈছে, কোনোবাই কমিশ্যন পোৱা নাই। অসমত একচুৱেলি এইটোৱে হয়। তো কিবা এটা ভাল কাম কৰিব, কেঁকোৰা জাতি বুলি যে কয় আমাক, একদম সঁচা কথা। পংকজ দা, আমি আছোঁ আপোনাৰ লগত, আপুনি একদম চিন্তা নকৰিব, আপোনাৰ কাম একদম ধুনীয়াকৈ কৰি যাওক। গোটেই অসমৰ ৰাইজ আছে আপোনাৰ লগত। কেইটামান মানুহে আপোনাক ডিচাইড কৰিব নোৱাৰে আপুনি কি কৰি আছে। তো একদম কুল্লি থাকক, ধুনীয়াকৈ কাম কৰক। চৰকাৰে আপোনাৰ দেহৰক্ষী দিয়াৰ ব্যৱস্থা কৰক। তো আপুনি বাউন্সাৰ লৈ ঘৰক, কি আছেনো, বাউন্সাৰ ল'ব পাৰে আৰামছে। আৰু যদি আপোনাক কিবা সহায় লাগে আমি কৰিব পাৰিম। আমাৰ ওচৰতো বহুত মাৰ্চেল আৰ্টিষ্ট, বডি বিল্ডাৰ আছে। তো আপোনাক আমি চিকিউৰিটিৰ ব্যৱস্থা কৰিব পাৰিম। যদি বিচাৰে আপোনাক ফোন কৰিম এবাৰ বাৰু, এইখিনিয়ে মোৰ অনুৰোধ। আৰু আমি একচুৱেলি মানুহবিলাক ইমানেই বেয়া যে কোনোবাই কিবা এটা ভাল কাম কৰিলে আমি তাক টানো, কিন্তু তাৰপিছত কৈ থাকোঁ আমাৰ উন্নতি নাই। তো সেইটো কৰিলে একচুৱেলি উন্নতি কেতিয়াও নহ'বই, অসমখন এদিন নোহোৱা হৈ যাব। এতিয়া মই মানুহখিনিকো অনুৰোধ জনাইছোঁ যাতে এইবোৰ বাদ দিব লাগে। একচুৱেলি কি লাভ আচলতে এইবোৰ কৰি পেলাই। আমি অকণমান আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। থেংক ইউ।